মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অসম কণ্ঠ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই জানিব পৰা মতে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে তাৰ মাজতে আজি তেওঁ স্কুবা ডাইভিং কৰিবলৈ গৈছিল তাতেই তেওঁ অসুস্থ হৈ পৰিছিল আৰু সাগৰ তলিতে অচেতন হৈ পৰে তাৰ পৰা তেওঁক তাৎক্ষণিকভাৱে হাস্পতাললৈ চিকিৎসা প্ৰদান কৰিবলৈ লৈ যোৱা হয় যদিও প্ৰায় 1 ঘণ্টা তেওঁ আইচিইউত অচেতন অৱস্থাতে থাকে পাছত তেওঁক চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে আমি পুনৰবাৰ জনাই আছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ অসম কণ্ঠ অসমীয়াৰ স্বাভিমান অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই জানিব পৰা মতে ছিংগাপুৰত তেখেতৰ মৃত্যু হৈছে